আচলতে ৬ জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অসম চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী অতি চলাহী চতুৰ মুখ্যমন্ত্ৰী তেখেতে নিজক চতুৰ বুলি ভাবিছে, কিন্তু জনগোষ্ঠীয় ৰাইজে এতিয়া চতুৰ আমি তেখেতৰ নাশ কৰিবলৈ ওলাইছে। জনগোষ্ঠীয় ৰাইজ ইমান অকৰা নহয়, ইমান দিনে তেখেতলোকে ৰাজনীতি কৰিলে। তেখেতলোকৰ 2014 চনত এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল যাতে 6 মাহৰ ভিতৰত 6 জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি, কিন্তু ক'ত গ'ল তেখেতলোকৰ ইস্তাহাৰখনকে কি ধোঁৱা চাঙত উঠিলে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু আমাৰ যিসকল মন্ত্ৰী MLA আছে তেখেতলোকে আজি এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আজিলৈকে বিধানসভাত কেন্দ্ৰীয় তাত সভাত তেখেতলোকে আজি পৰ্যন্ত উত্থাপন কৰিব পৰা নাই। তেখেতলোকে আচলতে নিমাতী কন্যা হয় নৰেন্দ্ৰ মোদীৰ নেগুৰৰ পিছফালে ধৰি ধৰি তেখেতলোকে ঘূৰি আছে। তেখেতলোকক ধিক্কাৰ জনাইছোঁ। আমাৰ যিকেইজন MP আছে MP সকলক ধিক্কাৰ জনাইছোঁ। আমাৰ যিকেইজন আমাৰ জনপ্ৰতিনিধি আছে জনগোষ্ঠীয় তেখেতলোকক ধিক্কাৰ জনাইছোঁ। আপোনালোকৰ যদি সৎ সাহস নাই এই নিৰ্বাচন খেলি খেলি এনে বৈতৰণি পাৰ কৰাত লৈ আপোনালোকে সাৱধান হওক। 6 জনগোষ্ঠীৰ ৰাইজে আপোনালোকক শান্ত হৈ পৰিলে। আজি অকল বিধায়ক আছে তেখেতলোকে অনাগত দিনত যেতিয়া আমাৰ গাঁওসমূহত ভোট বিচাৰিবলৈ যাব তেখেতলোকক তেতিয়া জনগোষ্ঠীৰ ৰাইজে হেঁকা দিব। ধন্যবাদ। চৰকাৰ নহয়, খিলঞ্জীয়াৰ সুৰক্ষা চৰকাৰ নহয়। এই সুৰক্ষা চৰকাৰ আমি বাৰে বাৰে কৈ আহিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিবৰ কাৰণে 6 জনগোষ্ঠীৰ যদি জনজাতিকৰণ দিয়ে তেনেহ'লে অসম বিধানসভাখন সুৰক্ষিত হ'ব, আৰু অসম বিধানসভা যেতিয়া সুৰক্ষিত হ'ব অসমখন সুৰক্ষিত হ'ব। আজি অসমৰ যি পৰিস্থিতি, আজি অসমৰ সাৰ্বভৌমত্ব যি পৰিস্থিতি, এই পৰিস্থিতিত আমি বাধ্য হৈছোঁ যে ক'বলৈ আকৌ পুনৰবাৰ বাধ্য হৈছোঁ। বিজেপি চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰি আহিছে। বিজেপি চৰকাৰে বাৰে বাৰে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কয়, কিন্তু তাৰপিছতো 6 জনগোষ্ঠী কিন্তু প্ৰতাৰণা কৰি তেখেতলোকে আমাক আজি তাৰিখলৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই। আমাৰ তেখেতলোকে কৈছিল যে আমাক চৰকাৰত আহিব দিয়ক, আপোনালোকে আমি বিজেপি চৰকাৰ আহিব দিয়ক, তাৰপিছত আমি ছমাহৰ পিছতে কিন্তু আপোনালোকৰ যি 6 জনগোষ্ঠী জনজাতিকৰণৰ কথা আছে আমি অসমৰ ৰাজ্য সমাধান কৰিম, কিন্তু আজি তাৰিখলৈকে কৰা নাই। আমি দিল্লী তেজপুৰ ইতিমধ্যে আন্দোলনৰ ঘোষণা কৰিছোঁ, আমি বৌদ্ধিক সন্মিলনৰ ঘোষণা কৰিছোঁ। ইয়াৰ ভয়াৱহ পৰিস্থিতি হ'ব এই কথা কিন্তু ইতিমধ্যে অসম চৰকাৰে গম পাইছে। অসম চৰকাৰে 24 ইলেকশ্যনৰ কথা গম পাইছে। আমি ক'ত কোনকেইজন মানুহে ভোট পাইছে। আজি ডিব্ৰুগড় লোকসভা সমষ্টিত যিজন মানুহ মাননীয় মুখ্যমন্ত্ৰী আজি মুখ্যমন্ত্ৰী আছে, আজি কেন্দ্ৰীয় মন্ত্ৰী আছে, কিমান ভোট বিমানৰ ভোটত জিকিবলৈ আহিছিলে সিমান ভোট কিন্তু পোৱা নাই। এই কথা কিন্তু অসমৰ ৰাইজে অসমৰ ডিব্ৰুগড়বাসীৰ ৰাইজে 6 জনগোষ্ঠীৰ ৰাইজে দিছে। এইবাৰত আমি কি ধৰণৰ প্ৰতাৰণা হৈছে এই কথা কিন্তু অসমৰ ৰাইজে 6 জনগোষ্ঠীৰ ৰাইজে তেখেতলোকক ভোট প্ৰদান কৰিছে। এই কথা কিন্তু স্পষ্ট, আৰু কিন্তু তেখেতলোকে ইয়াৰ পৰা বাধ্য হ'ব লাগিব অসম এৰিবৰ কাৰণে, আৰু কিন্তু আমি সংগ্ৰামলৈ 6 জনগোষ্ঠী